আৰু যদি মই বেছি দিন ডায়ালিচিছ নকৰাকৈ থাকোঁ তো মই বেছি দিন নাবাচোঁ। আইজ একমাহৰ পৰা 2 মাহ বাচিম, ডায়ালিচিছ নকৰিলে মই বেছি দিন নাবাচোঁ। নমস্কাৰ কৰিলে বাবাক কি জয়। আমি আহি পালোঁ জলজলি, মানে হাউলি জলজলি আহি পালোঁ। আগত CRP কেম্প আছে, আমি যাই আছোঁ তাতে। এজন ল'ৰাৰ মানে অসুস্থ হৈ আছে। আজি বহুদিন ধৰি দেউতাকে মোক ফোন কৰি আছিল, তাত মই যাই আছোঁ। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সেইটোৱে ল'ৰা আপোনাৰ। অঁ কি কৰিব আৰু। ভালে আছা? আছোঁ দিয়ক। কি নাম তোমাৰ? লিটন দাস। ৰিতন দাস ন? গলত এইটো কি লগোৱা আছে ইয়াতে? সেইটো মোৰ ডায়ালিচিছ হয়। এৰি ডায়ালিচিছ কৰি আছে। ডায়ালিচিছ কৰি আছে। অসুবিধা কি পাইছে বৰ্তমান? অসুবিধা মানে মোৰ এতিয়া আপোনাৰ কিডনী দুটা ফেইল, তো নাটো মোৰ পেচাব হয় আৰু ভৰি ফুলি যায়, ভৰি মাহ ফুলি যায়, পেট ফুলি যায়, খাব নোৱাৰোঁ ভালকৈ, আকৌ পানীও খাব নোৱাৰোঁ। অসুবিধা মানে বহুতে অসুবিধা আছে। তো হেৰি মোৰ সপ্তাহত 2 বাৰ ডায়ালিচিছ হয়। ডায়ালিচিছ ক'ত কৰি থকা? ডায়ালিচিছ গুৱাহাটীত কৰি আছোঁ। কি ক'ম, আমিও ল'ৰাটোৰ 2 মাহ হ'ল মই গম পোৱা, কিন্তু ভাবাই নাছিলোঁ যে ইমানখিনি হ'ব। আমাৰতো আৰু উপায় নাই, একদম উপায়ে নাই। খালি ড্ৰাইভাৰী কৰি কোনোমতে আনি খাওঁ আৰু, যে এনে হৈ গ'ল ঘপ কৰি। মই এথেন চলা ৰাস্তাই নাই। কি কৰে? মই সৰু গাড়ী চলাওঁ আপোনাৰ। গাড়ী চলাওঁ, হয়। গাড়ী চলাতে ইনকামটো আজিকালি নাই। ইনকাম নাই একদম আপোনাৰ, কেনেকৈ একদম ইনকাম নাই। যিকেইটা আপোনাৰ ইনকাম আছিল চব ইয়াৰ লগতে আপোনাৰ যাই আছে। এই সপ্তাহত 2 দিন আপোনাৰ ডায়ালিচিছ কৰিব লাগে। গুৱাহাটী আমাৰ হাউলিৰ পৰা যায়, গুৱাহাটীত বাছত যায় ডায়ালিচিছ কৰিব লাগে আপোনাৰ। এনেহেন এতিয়া পইচাৰ অভাৱত মানে আপোনাৰ মানে ডায়ালিচিছ কৰিব নোৱাৰোঁ। চাওক, আজি এই ল'ৰাটোৰ কাৰণে মাক দেউতাকে কান্দি আছে। ডায়ালিচিছ কৰোঁতে পইচা নালাগে, কিন্তু গাড়ীৰ আহা যোৱা ভাড়া এইখিনি তেওঁলোকে যোগাৰ কৰিব পৰা নাই। পইচা আছে। বয়স তাৰ কিমান বয়স? চলি আছে। চাওক, মাত্ৰ 23 বছৰ বয়স, উঠি অহা বয়স। এই বয়সত আজি যিটো বেমাৰ হৈছে, এনেকৈ তাক লৈ মাক দেউতাকে থাকিব কেনেকৈ? সেইটো এটা চবতকৈ ডাঙৰ কথা হৈছে। মানে তেওঁলোকে যিখিনি ইনকাম কৰে সেইখিনি ইনকাম খাব না এই ল'ৰাটোৰ নামত খৰচ কৰিব? যদি ডায়ালিচিছ নকৰে, যে কৈছে পেট ফুলি যায়, ভৰি ফুলি যায়, মুখ চুখ চব ফুলি যায়। গতিকে যিমান দিনক লগি কিডনী ট্ৰেন্সপ্লাণ্ট নহয়, সিমান দিনক লগি মানে ডায়ালিচিছ কৰি থাকিব লাগিব। আজি অলপ বেছিকৈ পানী খাইছে, পানী খোৱাৰ কাৰণে কয় কি মই হোৱাটো পাৰা নাই, তাৰমানে খুব ৰ'দ দিছে, গৰম পানী দিছে। বেছি খাই দিলে উশাহ নিশাহ ল'ব নোৱাৰি, বহুত বেছি মানে কষ্ট হয়। আৰু পানীও পানীও খাব নোৱাৰি, আৰু ভাত খালি পেট গেছ হৈ যায়, একো কৰিব নোৱাৰি, অসহ্য লাগি থাকে। ৰাতি বাগাত দিব নোৱাৰিম, বহি থাকিব লাগিব। ৰাতি যদি বাগাত দিওঁ, বুকুত পানী আহি উশাহ নিশাহ লওঁতে বহুত কষ্ট হৈ যায়। তো ৰাইজ এইখিনি ক'ব খোজোঁ, আপুনি ভালকৈ জানে এইটো বেমাৰৰ বিষয়ে। যাই নাজানে বা এইটো যাৰ ঘৰত আছে পেচেণ্টটো, তাহন ভালকৈ গম পায় বহুত বিপদ হয় এইটো বিপদ, আৰু বহুত কষ্ট বেছি। যাই পেচেণ্ট সি বুজি পায় এইটোৰ বেমাৰৰ কিমান কষ্ট। না ফুৰিব যাব পাৰি, না খাব পাৰি, না শান্তিত কিবা এটা কৰিব পাৰি, বহুত কষ্ট। আৰু এই মাথা বিষা, এই পেট ফুলা। তো আপোনালোকক এটা কথা ক'ব খোজোঁ, চবে যাৰ ব্লাড প্ৰেছাৰ আছে চেকআপ কৰি থাকিব, আৰু যাৰ চুগাৰ আছে চেকআপ কৰি থাকিব। মোৰো এইটো ব্লাড প্ৰেছাৰৰ কাৰণে হৈছে, ডক্টৰে কোৱা মতে। তো আপুনি চেকআপ কৰাব। এইটো একবাৰ যদি হয়, বহুত বেছি কষ্ট ভোগ কৰিব লাগে। এই এটা ফেষ্টুলাৰ অপাৰেশ্যন হৈছে, এইটো লৈ মই এথনো হাত লৰাব পৰা নাই ভালকৈ। এতে ফেষ্টুলা লগা হৈছে মোৰ, বহুত বেছি কষ্ট পাইছোঁ এইটোত। আৰু ইয়াত 2 মাহ ধৰি মই এইটো ৰাখি আছোঁ পাইপটো। এইটো আপোনাৰ না গা ধুব পাৰোঁ, না ভালকৈ এটা মানে কিবা লৰাব পাৰোঁ গলটো, বহুত কষ্ট। তো আপোনাৰ লগতো আবেদন চলাইছোঁ, আপোনাৰ যেন ভালকৈ থাকে আৰু আপোনালোকে নিজৰ চিকিৎসাটো ভালকৈ কৰাব, নহ'লে এইটো বেমাৰ একবাৰ হ'ব লাগিলে বহুত কষ্ট হ'ব। ল'ৰাটো কি কৈছে গম পাইছে আপোনালোকক? যদি আপোনাৰ প্ৰেছাৰ আছে, আপোনালোকে যদি ডায়েবেটিছ আছে, আপোনালোকে চেক কৰি থাকক। মই কৈছে যে প্ৰেছাৰৰ কাৰণে হৈছে। আজি 2017 পৰাই হাই প্ৰেছাৰ আছে না? হাই প্ৰেছাৰ আছে, যাৰ কাৰণে কিডনী বিকল হ'ব বুলি কৈছে ডক্টৰে কোৱা মতে। যি কি নহওক, আজি এটা বাৰ্তা দিছে, এইও চাওক, দুয়োটা কিডনী বিকল, তথাপিও আপোনালোকক এটা বাৰ্তা দিছে যাতে আপোনালোকে সুস্থ থাকক। কিন্তু আপোনালোকৰ দায়িত্ব আছে। আজি যদি অসুখত থাকে, বেমাৰত থাকে, যদি আপোনালোকক এটা বাৰ্তা দিব পাৰিছে যে আপোনালোকেও এনেকৈ থাকক, মই বহুত কষ্ট খাই আছোঁ, বহুত দুখ পাই আছোঁ, খাব নোৱাৰোঁ, শুব নোৱাৰোঁ, ইমান কষ্ট পাই আছে। গতিকে আপোনালোকৰ দায়িত্বত আছে, এই মাক বাপেকক মুখত দেখি চাই একটা একান দিয়ক। গোটেই অসমৰ মানুহে যদি একটা একান দিয়ে, বা বৰপেটাবাসী ৰাইজ, হাউলিবাসী ৰাইজ, এইখিনি অঞ্চল কি কয় আপোনালোকৰ? মাজৰ গাঁও। এইখিনি কি ডিষ্ট্ৰিক্ট পৰে? বাক্সা ডিষ্ট্ৰিক্ট পৰে। বাক্সা। মাজৰ গাঁও বাক্সা ডিষ্ট্ৰিক্ট পৰে এইখিনি ঠাই। আৰু এইখিনি মানুহখিনিও যাতে তেওঁলোকক সহায় কৰে। চাওক, মাকে কান্দি আছে।
পুতেকক হেৰুৱাৰ ভয়ত আমার হয়তো ঘরতে ছাগলে না থাকে কিন্তু আমরা সবাই হয় করে হিপালের মানে সবাই 500 টাকা 1000 টাকা এক দিয়ে খাওয়ার কারণে চাওক কেনে পৰিস্থিতিত পৰছে ঘৰত ৰেচনো নাথাকে ওচৰ চুবুৰীয়া যদি কাবাই দিয়ে সেইখিনি দি খাই আছে রাইজে যদি আমাকে 1 টাকা করে দেয় তথাপি আমি একদম পুরা মুক্তি পাম নহলে মই চলিটোকেই বাঁচাবাই নৰো কেউ আমার পয়সা নাই সব হ্যাক হয়ে গেছে ভেলরত গেলো এই জিএমসিত কিমান দিন থাকলো মই ৰাইজক আগতে বিননি কৰি কৈছোঁ যাতে মোৰ ল'ৰাটো ভাল কৰাৰ কাৰণে যাতে ৰাইজে 1 টকা কৰিও দিয়ে যদি অসমবাসী বা বৰপেটা জিলাবাসী এৰিয়াই আমাৰ হাউলি অঞ্চলৰ আমাৰ মাজৰগাঁও অঞ্চলৰ ৰাইজে যদি 1 টকা কৰিও দিয়ে সেয়ে মোৰ ল'ৰাটো বাচাব পাৰি মই ৰাইজক ভৰিত ধৰি মই কাতৰ অনুৰোধ কৰিছোঁ ৰাইজে যাতে এই চলিটোৰ মুখখন মানে চাই চিতি থাকিব লাগে চাওক, একজন দেউতাকে কান্দি আছে একজন ল'ৰাৰ কাৰণে মাক দেউতাকে গম পায় এটা সন্তান যাতে অসুস্থ হয় মাক দেউতাকৰ অন্তৰত কিমান আঘাত পায় আমাৰ বৰপেটাবাসী ৰাইজ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ আপোনাৰ ল'ৰা বুলি দিব দিয়ক তেওঁলোকে 1 টকা উঠছে বেছি কৰে 1 টকা 2 টকা যাই যেনেকৈ পাৰে তেওঁলোকক দিয়ক অন্ততঃ কিডনী ট্ৰেন্সফাৰ নহওক লগি যিটো ডায়েলিচিছ কৰি থাকিব লগা হৈছে সপ্তাহত 2 বাৰ আৰু যদি ডায়েলিচিছ কৰিব নোৱাৰে তো হাত ভৰি গোটেই ফুলি যায় গোটেই মানুহটো ফুলি যায় আৰু সেইখিনি কষ্ট কিমান দুখদায়ক কিমান যন্ত্ৰণা তেওঁৰ মুখেদি শুনাই পাইছে আপোনালোকে আৰু যদি মই বেছি দিন ডায়েলিচিছ নকৰাকৈ থাকোঁ তো মই বেছি দিন নাবাচোঁ আজ 1 মাহৰ পৰা 2 মাহ বাচিম ডায়েলিচিছ নকৰিলে মই বেছি দিন নাবাচোঁ তো এই ডায়েলিচিছ টাইমতো বহুত কষ্ট হয় যে ডায়েলিচিছটো কৰি থাকিলে আৰাম পাম সেইটো নহয় ডায়েলিচিছ কৰি থাকোঁতেও হিয়াৰ কাৰণে ভৰি বহুত বেছি কষ্ট হয় ইমান কষ্ট ভাল নালাগে তো আপোনাক এটাই অনুৰোধ জনাইছোঁ যে যিমান পাৰে সহায় কৰিব আৰু যাতে মই বেমাৰটোৰ পৰা মুক্তি পাওঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আমেৰিকাৰ পৰা বিকিৰণ বায়ন তেওঁৰ সৰু ছোৱালীটোৰ জন্মদিন আছিল অলপ পইচা আছে তাৰে পৰা মই এওঁলোকক 2000 টকা দি দিছোঁ আৰু আপোনালোকৰ দায়িত্ব আছে আপোনালোকৰ ল'ৰা বুলি আপোনালোকৰ ভাই বুলি আপোনালোকৰ বন্ধু বুলি যাই যেনেকৈ পাৰে 10 টকা 20 টকা 50 টকা 1 টকা 2 টকা মুঠতে তেওঁলোকক সহায় কৰক যাই যেনেকৈ পাৰে সহায় কৰক আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে ভিডিঅ' তাকো যদি দিব নোৱাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সেই ভিডিঅ'টো চাই কোনোবা এজনে 1 টকা দিব গতিকে চাওক আপোনালোকে যদি অলপ সহায় নকৰে সি কৈছে খুব বেছি মই 2 মাহ বাচি থাকে বুকুখন হেঁচা মাৰি ধৰে যেন এনেহেন কথা এটা নিজে অনুভৱ কৰে যে মই আৰু বাচি নাথাকোঁ গতিকে আপোনালোকৰ দায়িত্ব আছে নিজৰ ল'ৰা নিজৰ সন্তান বুলি আপোনালোকে যাই যেনেকৈ পাৰে দিব আৰু যাই যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ